অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৫তম সমাৱৰ্তন সমাৰোহ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত সমাৱৰ্তনত অংশগ্ৰহণ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনক প্ৰদান কৰা হয় সন্মানীয় ডক্টৰেট ডিগ্ৰী বিশ্ববিদ্যালয়ৰ মুঠ ৫৪৮ গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হয় এই সমাৱৰ্তন সমাৰোহত উৎসাহ উদ্দীপনটো দিছে যেহেতু যোৱাটৰ কাষতে ইউনিভাৰ্চিটিখন আছে তাৰ বাবে কৃষি বিশ্ববিদ্যালয়ক ধন্যবাদ জনাইছোঁ আৰু যিমান পাৰে এনেকুৱাবিলাক অকল মই বুলি নহয় অসমত বুলি নহয় ভাৰতবৰ্ষত তেনেকুৱাবিলাক কৰা মানুহ কিমান আছে যেহেতু পৰিস্থিতি বহুত বেয়া সেইকাৰণে জলবায়ু পৰিৱৰ্তনত এটা বিশেষ এটা কথা অনুৰোধ কৰিছোঁ যিটো কণ্ডিশ্যন হৈছে পৃথিৱীৰ ভাৰসাম্য সেই ভাৰসাম্যটো ৰক্ষা কৰিবলৈ ল'ৰা ছোৱালীক লৈ পাশা খেলিব নালাগে যোৱা বছৰ ৪২ ডিগ্ৰীত ৫টা ল'ৰা ছোৱালী মৰিছে ৪২ ডিগ্ৰীত এই বছৰ ৫২ ডিগ্ৰী হ'লে কিমান মৰিব আৰু যেতিয়া গৰম বন্ধ দিয়ে তেতিয়া ঠাণ্ডাত কম্বল লৈ শুব লাগে যেতিয়া স্কুল খোলে তেতিয়া আগষ্ট ছেপ্টেম্বৰত পুৰা গৰমটো আহি যায় ল'ৰা ছোৱালীটো আৰু সিহঁতক গৰমত মেইনটেইন কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীবিলাকক সেইকাৰণে ছাত্ৰ ছাত্ৰীক পাশা নেখেলি সেইটো সূক্ষ্ম বিবেচনা কৰি পেলাই সেইখিনি ডিচিশ্যনটো ল'বলৈ অনুৰোধ কৰিছোঁ